নাই আমাৰ লগত 100% বেইমানি কৰি আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক আজি জিয়াই দেখাইছে ক্ষুদ্ৰতম অধিকাৰ তাৰে পৰা বঞ্চিত কৰিছে কোন কোন ল'ৰা ছোৱালীক লৈ আমি বিপদত পৰি আছো ইয়াৰ ল'ৰা ছোৱালীৰ নামত হাজাৰ হাজাৰ কোম্পানী কৰি আছে আমি বেঞ্চৰ শিক্ষকসকল খাবলৈ নাপায় ৰাস্তাৰ ভিখাৰী বনাই আছে তাৰ কাৰণে তীব্ৰ নিন্দা কৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেখেত খুব চতুৰালিৰে আমাক চৰকাৰী শিক্ষা বন্ধ কৰি তেখেতৰ পত্নীৰ নামত প্ৰাইভেট স্কুল খুলি শিক্ষা জগতৰ যি আমাৰ শিক্ষকৰ যি বঞ্চনা সেই বঞ্চনা কৰি আছে গতিকে আমি লাষ্টবাৰৰ কাৰণে সকীয়াই দিছো আমাৰ স্কুল যদি প্ৰাথমিকীকৰণ নকৰে আমি আত্মহত্যা কৰিবলৈ ভয় নকৰোঁ আমি চিন্তাই মৰিম আজি ঘৰৰ পৰা ওলাই আহিছো ল'ৰা ছোৱালীৰ পৰা মা দেউতাৰ পৰা বিদায় লৈ আমাক যদি স্কুল প্ৰৱেশ নকৰে আমি নিশ্চয় আত্মহত্যা কৰোঁতে ভয় নকৰিম ষড়যন্ত্ৰ এই বিজেপি চৰকাৰখনে কৰিছে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ 2017-18 যিখন পথ পাতিকৰণ আইনৰ নামত যিখন আইন প্ৰণয়ন কৰিছে এইখন আইন শিক্ষকবিলাকক হত্যা কৰা আইন এইখন আইনৰ কাৰণে 400ৰো অধিক শিক্ষকে আত্মহত্যা কৰিছে এইখন আইনৰ কাৰণে প্ৰায় 2000ৰো অধিক শিক্ষকে বিনা বেতনে 30 বছৰ 35 বছৰ 40 বছৰ শিক্ষকতা কৰি অৱসৰ ল'বলগীয়া পৰিস্থিতি হৈছে এতিয়া এইবিলাক শিক্ষক এইজন শিক্ষক বিশ্ব শইকীয়া লখিমপুৰৰ এইজন শিক্ষকে 8 মাহ পিছত ৰিটায়াৰ্ড ল'ব এইজন শিক্ষকক মুখ্যমন্ত্ৰীয়ে সেইদিনাখন 2022 চনৰ 20 অক্টোবৰ দেউতা বুলি সম্বোধন কৰিছিল এই দেউতাকক ভুকাই মাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল চাহ বাগিচা কিনি ফুৰি আছে কেৱল কোম্পানীৰ শ্বেয়াৰ কিনি ফুৰি আছে এইজন মুখ্যমন্ত্ৰী এজন বজৰুৱা মুখ্যমন্ত্ৰী এইজন মুখ্যমন্ত্ৰী এজন সম্পূৰ্ণ কোম্পানী গোটেই তেওঁ এনেকুৱা গম পায় তেখেতৰ যদি কিবা কাৰণত যদি লুইচ বাজাৰ বা আন ছৰডাক কেলেংকাৰীত তেখেত যদি এৰেষ্ট হ'বলগীয়া হয় তেখেতৰ ল'ৰা আৰু ছোৱালীয়ে যুগ যুগান্তৰলৈ খাব পৰাকৈ তেওঁলোকে সম্পত্তি কৰিছে আমাক যদি পাৰেষীকৰণ কৰে মুখ্যমন্ত্ৰীৰ বাপেকৰ টকাৰে আমাক পাৰেষীকৰণ কৰিব নেকি মুখ্যমন্ত্ৰীৰ বাপেকৰ টকাৰে কৰিব নেকি আমাক যদি এই মুহূৰ্তত মই দেখাব বিচাৰিছোঁ এইসকল অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলে বাৰে বাৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে আজিৰ দিনটো তেওঁলোকে খুব বুজাইছে কাৰণ এটাই তেওঁলোকৰ বহু লোকৰ কিন্তু কাৰ্যকাল 6 পৰা 7 মাহ আছে এই মুহূৰ্তত NKTV টেলিভিছন স্ক্ৰীণত দেখাব বিচাৰিছোঁ এয়া এনেধৰণেই প্ৰতিবাদ সাব্যস্ত কৰিছে তেখেতে কৈছিলে যে আপোনালোকৰ অতি সোনকালে আপোনালোকৰ পদখিনি পাৰেখী কৰি দিম আৰু সেইদিনা মোক দেউতা বুলি সম্বোধন কৰিছিলে আজি চাওক আমি ইমান দিনে বঞ্চিত হৈ আছো তেখেতে আমাক কোনো মাতিম বুলি কৈ আমাক আজিলৈকে নেমাতিলে আৰু আমি 19 দিন ধৰি আমাৰ অন্বেষণ কৰিলোঁ তাৰ কোনো তেখেতে খবৰ নল'লে সেয়ে আমি আজি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে হাজাৰ হাজাৰ শিক্ষক ওলাই আহিছোঁ আমাৰ প্ৰাপ্য অধিকাৰ পাবৰ কাৰণে মই ইতিমধ্যে সেই কথা NKTVৰ দৰ্শকসকলক কৈছোঁ যে বিভিন্ন দাবী লৈ আজিৰ দিনটোত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে বিভিন্ন দাবী লৈ এই মুহূৰ্তত ওলাই আহিছে এইসকল শিক্ষক আৰু মই ইতিমধ্যে কৈছোঁ এইসকল শিক্ষকৰ প্ৰায় বহু শিক্ষকৰ কিন্তু প্ৰায় 2 পৰা 3 মাহ আছে বহু শিক্ষকৰ কিন্তু 6 পৰা 7 মাহ আছে আপুনিও শিক্ষকৰ দৰে মহান বৃত্তিত জড়িত হৈ আছিল কিমান দিন জড়িত হৈ আছিল নমস্কাৰ মই 26 বছৰ দিনে খাটিছোঁ স্কুলত তাৰপাছত একেখিনি ডকুমেণ্টছতে 3জনক নিযুক্তি দিলে চাকৰি দিলে আমাক নিদিলে আমাক বঞ্চিত কৰিলে গতিকে সেই বঞ্চিত জীৱন আমি কিমান লজ্জিত হৈ জীয়াই আছোঁ গতিকে আমাক প্ৰাপ্য লাগে উচিত মৰ্যাদা লাগে সুদীৰ্ঘ পৰিশ্ৰমৰ ফল লাগে আমাক সুদীৰ্ঘ পৰিশ্ৰমৰ ফল লাগে আমি বেয়া কাম কৰা নাই আমি কাকো হাতত বেয়া পথ লোৱা নাই আমি যি সময়ত অসমত বিশৃংখল হৈছিলে উগ্ৰপন্থী ল'ৰা ছোৱালী গুচি গৈছিলে কিন্তু আমি ৰাইজৰ সহযোগত এখন অনুষ্ঠান পাতি ল'ৰা ছোৱালীক ভালদৰে আমি শিক্ষা দি ভাল বাতাবৰণ পৰিৱেশ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰি আমি সুনাগৰিক গঢ়িছিলোঁ কিন্তু তেনেকুৱা শিক্ষকসকলক আজি চৰকাৰে আমাক বঞ্চিত কৰিলে একেলগে 3জনক দিলে আমাক কিয় নিদিলে দিয়কচোন কিঞ্চিত আপুনি কোন জিলাৰ পৰা আহিছে মই লখিমপুৰৰ পৰা আহিছোঁ কিমান দিন ধৰি আপুনি কাম কৰি আছে মই 26 বছৰ দিনে কাম কৰি 21 চনৰ পৰা যেতিয়া পাৰেখীকৰণ আপুনি কিমান বছৰ আপুনি বাইদেউ কিমান বছৰ মই 26 বছৰ আজি 27 বছৰেই হ'ল আজিলৈকে একো নাপালোঁ আমি কিমান দুখৰ বিষয়ে আমি কিমান লজ্জিতভাৱে জীয়াই আছোঁ আমি কিমান দুখেৰে জীয়াই আছোঁ আমাক মানে ক'বলৈ ভাষা নাই আমাৰ লগৰে 2জনক চাকৰি দি আমাৰ 2জনক বঞ্চিত কৰিলে আমি কিমান দুখত আমি জীয়াই আছোঁ কৈছোঁৱে যে এই মুহূৰ্তত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আনফালে যদি আপুনি চায় তেনেহ'লে
আৰক্ষী প্ৰশাসন এই মুহূৰ্তত সষ্টম হৈছে যিকোনো মুহূৰ্তত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰে এই মুহূৰ্তত কেইবাখনো যি বাহন সেই বাহন কিন্তু এই মুহূৰ্তত আৰক্ষীয়ে সাজু কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট বনজিতে দেখাব এইসমূহ বাহন ৰখোৱা হৈছে আৰু এইসকল শিক্ষকে নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত কিন্তু তেওঁলোকে বাৰে বাৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে সচলৰ যি নিৰ্ধাৰিত প্ৰতিবাদস্থলী সেই নিৰ্ধাৰিত প্ৰতিবাদস্থলীত প্ৰায় 19টাকৈ দিন তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু বৰ্তমান সময়ত আজিৰ দিনটো তেওঁলোকে দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে সমালোচনা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ লগত তেওঁলোকে বাৰ্তালাপ কৰিছিল তেওঁলোকে কেইবাৰালিও তেওঁলোকে বৈঠক বহিছিল কিন্তু সেই বৈঠকেও কিন্তু আজিৰ তাৰিখত কিন্তু ফলপ্ৰসূ হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত কিন্তু এইসকল শিক্ষকে বাৰে বাৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজিৰ দিনটোতো সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ পাছত দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে যদিহে আজিৰ দিনটোত যদি তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে অনাগত দিনত দিল্লীৰ যন্তৰ মন্তৰতো এইসকল শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও জানিবলৈ দিছে আমি সেই কথা এনকেটিভি দৰ্শকসকলক অৱগত কৰিছোঁ বা সেই কথা আপুনিও এনকেটিভি দৰ্শকসকলক অৱগত কৰিছে দীৰ্ঘদিন ধৰি প্ৰায় 19টাকৈ দিন সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত এইসকল শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিছিল এইসকল শিক্ষকৰ যি মৰ্ম বেদনা এইসকল শিক্ষকৰ কান্দোন কিন্তু শুনিবলৈ সময় নাই বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰখনৰ যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত তেওঁলোকে দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে এইসকল শিক্ষকেই কিন্তু বহু ছাত্ৰ ছাত্ৰীক কিন্তু যদি আপুনি চায় তেনেহ'লে এইসকল শিক্ষকে পোহৰ বিলাইছিল এই শিক্ষকে যিসকলে ছাত্ৰ ছাত্ৰীক পোহৰ বিলাইছিল সেইসকল শিক্ষকৰ কিন্তু অৱস্থা আজি তাইখত এনেকুৱা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল শিক্ষক আহি ইয়াত উপস্থিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট বনজিত দাস আছে বনজিতে এনকেটিভি দৰ্শকসকলক দেখাব প্ৰায় 300তকৈ অধিক শিক্ষকে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে সমান্তৰালকৈ যদি চাই এই মুহূৰ্তত CRPF আৰু অসম আৰক্ষীৰ এই মুহূৰ্তত কিন্তু সষ্টম হৈছে কাৰণ যিকোনো মুহূৰ্তত এইসকল শিক্ষকক গ্ৰেপ্তাৰ কৰিব পাৰে মই ছাৰ আপোনাৰ কাষলৈ আহিছোঁ শিক্ষকৰ দৰে মহান বৃত্তিত আপুনি প্ৰায় বহু বছৰ ধৰি জড়িত হৈ আছিল এইসকল শিক্ষকক কিন্তু আজি তাৰিখত গ্ৰেপ্তাৰ কৰিবলৈ কিন্তু কোনো কুণ্ঠাবোধ কৰা নাই বিজেপি চৰকাৰখনে হয় নিশ্চিতভাৱে আমি শিক্ষাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত শিক্ষকসকলক অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম পুলিচ আৰু চেণ্ট্ৰেল অৰ্ধসামৰিক বাহিনী দি আমাৰ দৰে চোৰ ডকাইতক গ্ৰেপ্তাৰ কৰাৰ যে পৰিৱেশ সেই পৰিৱেশ ৰচনা কৰিছে গতিকে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই কাতৰ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয় আমি মানুহ আমি শিক্ষক আমি চোৰ ডকাইত নহয় আমাৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰি আমাৰ যি ল'ৰা ছোৱালীলৈ সংহাৰ কৰাৰ যি সুবিধা কৰি দিয়ক গতিকে আমাক চোৰ ডকাইতৰ দৰে ব্যৱহাৰ নকৰিব কিমান দিন ধৰি আপুনি শিক্ষকৰ এই পদত দায়িত্বত আপুনি কিমান বছৰ ধৰি কাম কৰি আছে মই বিগত 2003 চনৰ পৰাই 18-19 বছৰেই হ'ল মই চাকৰি কৰে 1 টকা চৰকাৰৰ পৰা পোৱা নাই এবাৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছিল কিন্তু আৰু প্ৰভিন্সিয়েলাইজ নকৰিলে চাওক কেইবাটাও দাবী লৈ এই মুহূৰ্তত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই এক্সক্লুচিভ দৃশ্যাংশ আমি এনকেটিভি দৰ্শকসকলক দেখাব বিচাৰিছোঁ ইজনৰ পাছত সিজনকৈ অসম আৰক্ষীয়ে কিন্তু ইজনৰ পাছত সিজনকৈ কিন্তু শিক্ষকক গ্ৰেপ্তাৰ কৰিছে অসমত প্ৰথমবাৰৰ বাবে এইসকল শিক্ষকক এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছিল কিন্তু বৰ্তমান সময়ত কিন্তু যদি চাই তেনেহ'লে এইসকল শিক্ষকক কিন্তু গ্ৰেপ্তাৰ কৰাইছে এই মুহূৰ্তত মই কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে বিভিন্ন দাবী লৈ তেওঁলোকে আহিছিল আৰু তেওঁলোকক কিন্তু বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলী লৈ যাব ইজনৰ পাছত সিজনকৈ কিন্তু যি শিক্ষক এই শিক্ষকক কিন্তু লৈ গৈছে এইসকল মহিলা শিক্ষক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে বাইদেউ ক'ৰ পৰা আমি কিয় আহিছোঁ ক'ৰ পৰা আমি কামৰূপ পৰা হয় আমি নগৰপাৰাৰ পৰা আহিছোঁ আহি আমি আমাৰ প্ৰতিনিধিবিলাক মাতিছে আমাক ক'ব নিদিয়ে আমাক এনেকুৱা ধৰি আমি গাড়ীত উঠাইছে আমাক যাব দিছে আমি আহিছোঁ হেমন্তক লগ ধৰিবৰ কাৰণে আমাক যাব নিদিয়ে মোক মাৰি পেলাবৰ ইচ্ছা কৰিছে এই মুহূৰ্তত ইজনৰ পাছত সিজনকৈ শিক্ষকক কিন্তু মহিলা আৰক্ষীয়ে এনেধৰণে এইসমূহ চিটিবাছত ভৰাই দিয়া দেখা পোৱা গৈছে আৰু এনকেটিভিৰ দৰ্শকসকলক এই দৃশ্যাংশ আমি দেখাব বিচাৰিছোঁ এই মুহূৰ্তত এইসকল শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰায় 300ৰ পৰা 400 শিক্ষকে এই মুহূৰ্তত দিছপুৰ ঘেৰাও কাৰ্যসূচী আজিৰ দিনটোত হাতত লৈছিল কিন্তু এইসকল শিক্ষকক কিন্তু বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰা হৈছে ইজনৰ পাছত সিজনকৈ শিক্ষকক গ্ৰেপ্তাৰ কৰিছে মই পোনে আন শিক্ষকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে আৰু ইজনৰ পাছত সিজনকৈ শিক্ষকক কিন্তু
মই ইতিমধ্যে সেই কথা কৈছোঁ ইজনৰ পাছত সিজনকৈ শিক্ষকক আটক কৰি লৈ গৈছে আৰু বৰ্তমান সময়ত তেওঁলোকক চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীলৈ লৈ গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ দেখাইছোঁ কেইবাগৰাকীও শিক্ষক এই মুহূৰ্তত ঢলি পৰিছে কোনো কাৰণতে তেওঁলোকে নামানে আৰু কোনো কাৰণতে তেওঁলোকৰ যিসমূহ বাহন সেই বাহনসমূহত নুঠে দিছপুৰৰ লাষ্ট গেটৰ দৃশ্যাংশ আমি NKTV দৰ্শকসকলক দেখাইছোঁ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ দিনটোত 400ৰ পৰা 500 শিক্ষকে সমবেত হোৱাৰ কথা আছিল আৰু বৰ্তমান সময়ত 300ৰ পৰা 400 শিক্ষক আহিছে আৰু বৰ্তমান এইসকল শিক্ষকক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিয়া হোৱা নাই আন শিক্ষকসকল আছে এনে ক'ৰ পৰা আহিছে কাছাৰ ডিষ্ট্ৰিক্ট আপোনালোকক প্ৰতিবাদ কৰিবলৈ দিয়া হোৱা নাই কাছাৰ ডিষ্ট্ৰিক্ট কৈছোৱে যে ইজনৰ পাছত সিজনকৈ শিক্ষকক কিন্তু বৰ্তমান সময়ত গ্ৰেপ্তাৰ আটক কৰি লৈ যোৱা হৈছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে আমি হুজাই ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আমাক প্ৰতিবাদ কৰিব দিয়া নাই আমিতো তেওঁলোকক আমি একো অন্যায় কৰিব অহা নাই আমাৰ প্ৰাপ্যখিনি আমি মন্ত্ৰীৰ লগত আমি আলাপ আলোচনা কৰিবলৈহে আহিছোঁ আমিতো একো ইয়াত যুদ্ধ কৰিব অহা নাই চাওক আন এজন শিক্ষক এই মুহূৰ্তত ঢলি পৰিছে সেই দৃশ্যাংশ দেখাব বিচাৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতে দেখাব এই মুহূৰ্তত এজন শিক্ষক এই মুহূৰ্তত ঢলি পৰিছে আৰু কিছু সময় পূৰ্বে তেওঁলোকে কৈছিলে যে আজি আমি নিজৰ জীয়াৰী নিজৰ পিতৃ নিজৰ মাতৃক আমি কৈ থৈ আহিছোঁ যে আজিৰ দিনটোত নহয় আমি আত্মহত্যা কৰিম নহয় আজি চৰকাৰে আমাৰ দিনটোত আমাৰ লগত এই যি তেওঁলোকে কথা শুনিব লাগিব এই মুহূৰ্তত আমি কৈছোঁৱেই যে এজন শিক্ষক এই মুহূৰ্তত ঢলি পৰিছে বৰ্তমান সময়ত তেখেতসকলক বৰ্তমান সময়ত তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে তেওঁলোকে কোনো কাৰণতে তেওঁলোকে আটক কৰিবলৈ নিদিয়ে আৰু তেওঁলোকক আটক কৰি লৈ যোৱা এইসকল শিক্ষক কিন্তু এজন লোক বৰ্তমান সময়ত ঢলি পৰিছে এই মুহূৰ্তত মই কৈছোঁৱেই যে পুনৰবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে এইসকল শিক্ষকে আৰু দিছপুৰত এজন শিক্ষক এই মুহূৰ্তত ঢলি পৰিছে নিজ দাবী তাৰ কাৰণে প্ৰতিবাদ কৰিবলৈ আহিছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক পবিত্ৰ শিক্ষাৰ দৰে ভিত্তিত আমি কাম কৰিম প্লিজ আমাক এৰেষ্ট উঠি একদম হাজৰ কৰিছে আমি এই মুহূৰ্তত আমি NKTVৰ দৰ্শকসকলক দেখাইছোঁ পুনৰ আন এজন শিক্ষক ঢলি পৰিছে বৰ্তমান সময়ত দুজনকৈ শিক্ষক ঢলি পৰিছে এই মুহূৰ্তত সেই দৃশ্যাংশ NKTVৰ দৰ্শকসকলক দেখাইছোঁ দুজনকৈ শিক্ষক বৰ্তমান সময়ত ঢলি পৰিছে তেওঁলোকে এটা কথাই বাৰে বাৰে কৈছে যে আমাক কোনো কাৰণতেই আমাক আটক নকৰিব কাৰণ আমি চোৰ ডকাইত নহয় আমি শিক্ষকৰ দৰে মহান বৃত্তিত দীৰ্ঘদিন ধৰি জড়িত হৈ আছোঁ 20ৰ পৰা 25 বছৰ ধৰি এইসকল শিক্ষকে কৰ্ম কৰি আছিল আৰু এইসকল শিক্ষকে কিন্তু আজিৰ তাৰিখত কিন্তু তেওঁলোকক আটক কৰা হৈছে আৰু কিছু সময় পূৰ্বে আমি সেই কথা অৱগত কৰিছিলোঁ NKTVৰ দৰ্শকসকলক যে তেওঁলোকক আটক কৰিবলৈ লৈছিল আৰু বৰ্তমান সময়ত দুজনকৈ শিক্ষক কিন্তু ঢলি পৰিছে আৰু বৰ্তমান সময়ত আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল শিক্ষকক লৈ অনা হৈছিল আৰু ইতিমধ্যে সেই কথাও মই অৱগত কৰিছোঁ আৰু বৰ্তমান সময়ত আন শিক্ষকসকলো আছে মই আপোনাৰ কাষলৈ আহিছোঁ মুখ্যমন্ত্ৰী আপোনাক দেউতাৰ দৰে আচৰণ কৰিছিল আৰু আজিৰ তাৰিখত আপুনি পুত্ৰৰ ন্যায় বিচাৰি কিন্তু আজি আপোনালোকে ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে কি ক'ব কেইবাগৰাকী শিক্ষক ঢলি পৰিছে চাওক বৰ দুখৰ কথা মোৰ আৰু 8 মাহ আছে মাত্ৰ মই ৰিটায়াৰ হৈ যাম 2022 চনৰ 20 অক্টোবৰ দিনা যেতিয়া মাননীয় মুখ্যমন্ত্ৰী আমাক নিমন্ত্ৰণ কৰিছিল আমি 10জনীয়া এটা প্ৰতিনিধি দলে তেখেতৰ লগত আমি আলোচনাত বহিছিলোঁ আৰু তেতিয়া আমি আমাৰ গোটেই মনৰ কথাখিনি কৈছিলোঁ আৰু মোৰ যে চাকৰি কাৰ্যকাল বেছি নাই তেতিয়া কৈছিলোঁ যে আপোনালোকে অতি সোনকালে আমাক আপোনালোকৰ ডাটাবিলাক আমাক দিয়ক আমি সোনকালে আপোনালোকক পাৰিকীকৰণ কৰিম কিন্তু তাৰপিছত তেখেতে আমাক দ্বিতীয়লানি আলোচনাত মাতিম বুলি কৈ আজি এবছৰ পাৰ হৈ গ'ল আমাক নামাতিলে আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনা কৰিছিলোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে 2022 চনৰ 12 এপ্ৰিল তাৰিখে আমাৰ লগত এটা চুক্তি মানে এখন পত্ৰ গৈছিলে মাইনুছ কপি তেতিয়া তাত লিখিছিলে আমাৰ যিখিনি আমাৰ প্ৰাইমেৰী ক্ষেত্ৰত MDM বন্ধ কৰি দিছিলে আপোনালোকে MDM খোলা দি আপোনালোকে কি বিচাৰে চমুকৈ কওক এতিয়া আমাক পদ পাৰিকীকৰণ কৰি দিলে হ'ব আমি 2017-18 যিখন আমাৰ শিক্ষক ধ্বংস পূৰ্ণ মৰ্যাদা দিব লাগে আমি এইটোৱে বিচাৰোঁ এতিয়া আন এটা কথা মই সুধিব বিচাৰিছোঁ আপোনালোক শিক্ষকৰ দৰে মহান বৃত্তিত 20ৰ পৰা 25 বছৰ আপোনালোকে জড়িত হৈ আছিল এইসকল শিক্ষকক আজি প্ৰতিবাদ কৰিবলৈ দিয়া হোৱা নাই 4গৰাকীকৈ আপোনালোকৰ শিক্ষক ঢলি পৰিছে কি ক'ব গোটেই বিষয়টো সেইটোতো অত্যন্ত দুখৰ কথা কাৰণ আমি আজি 20-30 বছৰে অধ্যয়ন ল'ৰা ছোৱালীসকলক মানে বনোৱাৰ পিছত যদি আমাক চৰকাৰে কাণসাৰ নিদিয়ে তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব
আমি ধন্যবাদ জানাইছোঁ। মই NKTV দৰ্শকসকলক দেখাইছোঁ ইজনৰ পাছত সিজনকৈ শিক্ষক বৰ্তমান সময়ত ঢলি পৰিছে আৰু বৰ্তমান সময়ত আৰক্ষী প্ৰশাসনে এইসকল শিক্ষকক কিছু সময় পূৰ্বে আটক কৰিছিল, কেইবাখনো বাহন তেওঁলোকে সাজু কৰিছিল, কিন্তু বৰ্তমান সময়ত এইসকল শিক্ষক ঢলি পৰিছে। বৰ্তমান সময়ত চিকিৎসকো বৰ্তমান সময়ত উপস্থিত হোৱা নাই। বৰ্তমান সময়ত দুজনকৈ শিক্ষক ঢলি পৰিছে। সেই দৃশ্যাংশ আমি NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট বনজিৎ দাস আছে, বনজিতে NKTV দৰ্শকসকলক দেখাব। এইসকল শিক্ষক আমি আমাৰ টেলিভিশ্যন স্ক্ৰীণত দেখাইছোঁ। এইসকল শিক্ষক ঢলি পৰিছে আৰু কিছু সময় পূৰ্বে এইসকল শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। পূৰ্বে তেওঁলোকে এটা কথাই বাৰে বাৰে কৈছিলে যে আজি আমি পৰিয়ালক কৈ থৈ ৰাখিছোঁ যে আজি আমি আত্মহত্যা কৰিম, নহ'লে আমাক চৰকাৰে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক। আৰু এই দুগৰাকী শিক্ষক লখিমপুৰ জিলাৰ পৰা আহিছে বুলি কিছু সময় পূৰ্বে তেওঁলোকে NKTVৰ কেমেৰাৰ সন্মুখত তেওঁলোকে অৱগত কৰিছিল। আৰু বৰ্তমান সময়ত দুইগৰাকী শিক্ষক ঢলি পৰিছে আৰু তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকৰ যি কাৰ্যকাল, সেই কাৰ্যকাল তেওঁলোকৰ বেছি দিন নাছিল, 6 পৰা 7 মাহে তেওঁলোকৰ কাৰ্যকাল আছিল। আৰু বৰ্তমান সময়ত এইসকল শিক্ষকক কিন্তু আটক কৰা হৈছে। ছাৰ, মই আপোনাৰ কাষলৈ আহিছোঁ। কোন জিলাৰ পৰা আহিছে? মই ধুবুৰী জিলাৰ পৰা আহিছোঁ। কমচে কম আমাৰ স্কুলৰ কাৰণে হেমন্ত বিশ্ব চৰকাৰ সময়ত বা এই শিক্ষামন্ত্ৰীৰ সময়ত 100 বাৰ বৈঠক কৰা হৈছিল। আমাৰ বৈঠকত খালি আশ্বাসে দিছে, কোনো ধৰণৰ কাম কাৰ্যকৰী হোৱা নাই। ইমান আন্দোলন কৰিছোঁ, একো লাভ পোৱা নাই। আজি আন্দোলন কৰাৰ উদ্দেশ্যে একমাত্ৰ হেমন্ত বিশ্ব ছাৰক দেখা কৰিবৰ কাৰণে এতিয়ালৈকে আমি দেখা পোৱা নাই। তাৰ মাজত আমাৰ এজন অপৰাধীৰ শিক্ষকৰ দুজনমান এতিয়া কি হৈ গৈছে, পৰি গৈছে। ইয়াৰ বাবে আমাক ন্যায় লাগে, ন্যায় নিদিয়ালৈকে ইয়াৰ সংগ্ৰাম আমাৰ চলি থাকিব।